হু ইজ বদৰুদ্দিন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এই হট ডায়লগৰে 2011ত এক প্ৰকাৰ দিছপুৰ দখল কৰিছিল কংগ্ৰেছে আজি সন্মুখৰ পৰা নেতৃত্ব দিবলৈ কায়িক ৰূপত গগৈ নাই কিন্তু গগৈ আছে কংগ্ৰেছী প্ৰচাৰত কংগ্ৰেছৰ নিৰ্বাচনী সমদল নিৰ্বাচনী সভাত দৃশ্যমান গগৈ ইমানেই নহয় এইবাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে গগৈৰ এসময়ৰ হট ডায়লগ বাদ দিয়া হেৰ যোগেদি তৰুণ গগৈ ছাৰৰ খুব ফেভৰেট ডায়লগ আছিলে বাদ দিয়া হে হয় গুৱাহাটীত কংগ্ৰেছে সামাজিক মাধ্যমত দুটাকৈ কণ্ট্ৰল ৰুম স্থাপন কৰিছে এটা AICCৰ আনটো APCCৰ দুয়োটা শিবিৰে পৃথকে পৃথকে কংগ্ৰেছৰ হৈ সামাজিক মাধ্যমত চলাইছে নিৰ্বাচনী প্ৰচাৰ लक्ष्य युवा वोटर हमारा कैंपेन वही है जो जनता की बात है वो जनता तक पहुंचाए वही हमारा मेन कैंपेन এবাৰ বিজেপিৰ অপহৰণ উৎখাত কৰাত কংগ্ৰেছৰ আইটিসেলে মুখ্য ভূমিকা ল'ব লক্ষণীয়ভাৱে সামাজিক মাধ্যমত কংগ্ৰেছে প্ৰচাৰ কৰিছে তৰুণ গগৈৰ এক বিশেষ ডায়লগ বাদ দিয়া হে তৰুণ গগৈ ছাৰৰ খুব ফেভৰেট ডায়লগ আছিলে বাদ দিয়া হে তাৰ মোদী যিখিনি এতিয়া জুমলা পিছত জুমলা দি গৈ আছে আমি ৰিয়েলাইজ কৰিলোঁ কি বাদ দিয়া হেটোৱে পাৰফেক্ট কাউণ্টাৰ হ'ব চ' আমি ভাবিলোঁ কি কাইলৈ সেইটো মানে কালি সেইটোৰ ওপৰত এটা ট্ৰেণ্ড চলাই দিলোঁ আৰু কালি ভাল ৰেছপন্স পাইছোঁ আপোনালোকে চাব ছ'চিয়েল মিডিয়াত চবেই জইন কৰিছে আৰু চবেই সেইটোৱে বিশ্বাস কি মোদীয়ে ইমান দিনৰ পিছত মিছা কথা কৈ আহি আছে চ' তাৰ কাৰণে কাউণ্টাৰটো বাদ দিয়াটোৱে পাৰফেক্ট হয় ছবি স্পষ্ট গগৈ নাই যদিও গগৈ আছে মৃত্যুৰ পিছতো যেন গগৈ প্ৰদেশ কংগ্ৰেছৰ অদ্বিতীয় নেতা আনকি শিৱসাগৰলৈ আহি স্বয়ং ৰাহুল গান্ধীয়ে প্ৰথমে স্মৰণ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক গগৈ এতিয়াও অসমৰ জনতাৰ মাজত জনপ্ৰিয় নেতা সি হয়তো কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰতো এৰিব পৰা নাই গগৈৰ অস্তিত্ব পিছে কৌশলে কংগ্ৰেছক কিমান দূৰ সহায় কৰে সেয়া হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সৈতে ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ